হেল্ল' ষ্টুডেণ্ট, এটা মেথছৰ কুৱেশ্যন যিটো আমাৰ ADR পৰীক্ষাত অলৰেডি আহিছিলে আৰু ভৱিষ্যতে আহিবও চান্স আছে। ঠিক আছে, চাওক এই কুৱেশ্যনটো কেনেকৈ কৰিম যে সমীকৰণ x² - 2x + 1 = 0 ৰ ক্ষেত্ৰত x³ - 1/x³ মান নিৰ্ণয় কৰিব লাগে, হয়নে? x³ - 1/x³ আমি কেতিয়া পাওঁ? যেতিয়া আমি a - b হোল কিউব কৰি দিম, হয়নে? এনেকৈ কৰি দিম বা যিটো আমাৰ ইয়াতে যিটো সমীকৰণ দিয়া আছে যে x² - 2x + 1 = 0, এতিয়া আমি ইয়াক অলপমান লক্ষ্য কৰিম কেনেকুৱা। যদি আমি কেনেবা কৰি x ৰ ভেলুটো নিৰ্ণয় কৰিব পাৰোঁ, ধৰা 1 2 3, তাৰপিছত ইয়াতে বহুৱাই দিলে আমি 100% ভেলুটো পাই যাম। ঠিক আছে, এতিয়া আমি এটা ফৰ্মুলা পাইছো নে যে a - b হোল স্কোয়ার = a² - 2ab + b²। এইটোও কিন্তু সেম ভাবে ফৰ্মুলাৰ লগত মিলি আছে, কেনেকুৱা যে a² - 2ab + b²। তেনেহলে ইয়াতে a মাইনাস b জায়গাত আছে 1, a - b হোল স্কোয়ার হ'ব = 0 হ'ব, আৰু ইয়াত a - 1 x - 1 হোল এই স্কোয়ারটো এইফালে গ'লে ৰুট হৈ যাব, 0 আছে 0 লগত ৰুট হোৱা মানে সেম কথাই 0 হোৱা = x = 1। ওকে, x ৰ ভ্যালু আমি 1 পালো, নো প্ৰবলেম। গতিকে আমি কম যে x³ - 1/x³ আমার লাগে, সো 1³ - 1/x মান হৈছে 1³ সো 1 - 1/1 আৰু 1 আৰু 1/1 কৰিলে চাও কি হ'ব যে 1 - 1/1 কৰিলে 1 আৰু 1 ৰ পৰা 1 গ'লে কি হ'ব 0। সো A, অপশন নাম্বার A is the correct answer হ'ব।